চব তিনিআলিত বহি আছো মহিলা আড্ডা ইয়াতে যে মাছ অলপ ভাগ ওলাইছে চাহ কোনোবা দিনা মই যদি কিবা এটা ভিডিঅ' এটা কৰিবলৈ লওঁ কিন্তু মোৰ হেৰি এইফালে লাল চাহ এইফালে মামীয়ে বনালে কেঁচা চানা দেখুৱা নে চবচে জমনি কেছটো হ'ল চানা টানা খাই আজৰি চাহ পানীও শেষ হ'ব হ'ল ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ মামীয়ে আকৌ বাকি দিছে চানাবোৰ ঘূৰাই ল'ব আকৌ এইফালে গামলা ৰাহু খাওঁ দিছে নাখাই ইমান সঁচাকৈ লৈ যাওঁ সদায় আপোনালোকৰ ঘৰত কেঁচা চানা থাকে আকৌ ইমানৰ পৰা সঁচাকৈ নালাগে লৈ যাওঁ নোৱাৰো দেই ইমানৰ পৰা খাবলৈ আপোনাকে খাই যদি আহিব আমাৰ ঘৰত কেঁচা চানা চাটনি ৰেগুলাৰ পাবই টেনশ্যন নল'ব এইফালে টেবুল ভৰ্তি হৈ থাকে পাপুৱে খাব নাই কি মুড়ি টেমা মুড়িয়ে খায় নাই চানা পেকেটে খায় নাই চিৰাই খায় নাই বিস্কুট খায় এইফালে বুট আমাৰ কেঁচা চানা মমাটো আহিলে আপোনালোকক গুড ইভিনিং আজি এতিয়া পাছবেলা হ'ল যাবলৈ ওলাইছোঁ ঘৰলৈ পুলি চুলি একো নাই পিন্ধা কাৰণ হেলমেটটো পিন্ধিব লাগিব আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ মানে আছে কিবা এটা প্ৰগ্ৰেম আৰু গ'লে আপোনালোকক দেখুৱাম সেইটো এটা ধৰি লওক ছাৰপ্ৰাইজে আৰু কিয় কাৰণে ওলাইছোঁ মানে ঘৰলৈ তাত দেখুৱাম তেতিয়া গম পাব আৰু এতিয়া কেইটা বাজিলে এতিয়াতো 5টা বাজি গ'ল এতিয়ালৈকে আহি পোৱাহি নাই স্কুলৰ পৰা ওলাই মেলি ৰেডি আজি স্কুটিত যাম বুলি কৈছে মানে স্কুটি ঘৰলৈ গ'লে স্কুটিও দেখুওৱা হ'ব আৰু স্কুটিও দেখুওৱা হ'ব ঘৰত সেইকাৰণে স্কুটিত যাম বুলি কৈছে আৰু যাবলৈ এতিয়া স্কুটি অকণমান দিগদাৰে হ'ব কাৰণ মানে কুঁৱলী পৰি আছেতো হ'লেও মানে কাপোৰ চাপোৰ পূৰা পিন্ধি লৈছোঁ মই শুনকো এইফালে শুনকো এইফালে জেকেট টুপি চব পিন্ধাই লৈছোঁ দেউতাক আহিলে মানে যাম আৰু মানে হয় নহয় আমি আজি ক'ত যাম এনাই ঘৰলৈ হয় নাই তাই পূৰা ফূৰ্তি এনাইকৰ ঘৰলৈ যাব বুলি ফুলি চুলি নাই পিন্ধা হেলমেটটো পিন্ধিবলৈ দিগদাৰ হৈ যায় চুলি কচাও এনেই চিম্পুলকৈ এনেকৈ তলতে বান্ধি লৈছোঁ হেলমেট পিন্ধিলে খহিয়ে যাব ক'ত যাম আমি পূৰা ফূৰ্তি এনাইকৰ ঘৰলৈ যাব ইয়াত থৈ দিছোঁ আহিলে যাম বুলি চব ৰেডি মাত্ৰ যাবহে লাগে এনাই ঘৰলৈ পূৰা আহিছোঁ এতিয়া গাধূলি মাধূলিকৈ আহিলোঁ দেই মই ঘৰলৈ যোৱা মেইন উদ্দেশ্যটো হ'ল আমাৰ স্কুল মানে শংকৰদেৱ শিশু নিকেতনত ৰূপালী জয়ন্তী আছিলে আৰু আমি এক্স ষ্টুডেণ্ট হিচাপে মানে আমাক নিমন্ত্ৰণ জনাইছিলে স্কুললৈ আমি প্ৰথম বেষ্ট আছিলোঁ মানে মেট্ৰিক দিয়া স্কুলখনটো আগৰ পৰাই আছিলে কিন্তু 8, 9, 10টো আমি যেতিয়া পঢ়িছোঁ তেতিয়া খুলিছিলে মই 5ৰ পৰা পঢ়া হয় আৰু ৰূপালী জয়ন্তীৰ বাবে আমি গৈছিলোঁ মই গৈছিলোঁ মানে আৰু মানে 11 বছৰ পাছত লগৰখিনিক লগ পাইছোঁ একেলগতে আৰু সেইটো এটা বহুত আৱেগিক মুহূৰ্ত মানে মই কান্দি গ'লোগৈ যাওঁতে গৈ যেতিয়া চেঞ্চাৰহঁতক লগ পাইছোঁ আৰু বহুত ভাল লাগিল স্কুললৈ গৈ সেইকাৰণে গৈছিলোঁ ৰূপালী জয়ন্তীৰ কাৰণে আৰু আমাক সম্বৰ্ধনা জনাইছিলে এক্স ষ্টুডেণ্ট হিচাপে আৰু বহুত ভাল লাগিলে গৈ মানে নোযোৱা হ'লে হয়তো মনত বহুত দুখ লাগিলে সেইদিন লগৰ 2-3জনী নাহিলেও তেহেঁতে কিবা অসুবিধা হোৱাৰ বাবে আহিব নোৱাৰিলে কিন্তু তেহেঁতৰ মানে মনটো বহুত বেয়া লাগিব এইখিনি দেখি যে ভিডিঅ' তাত বিশেষ কৰা নহ'ল কাৰণে মই ফটোকে লগাই দিছোঁ এয়া আমাৰ পাছৰ ষ্টুডেণ্টখিনিও লগতে মাৰিছে আৰু এয়া মোক সম্বৰ্ধনা মোৰ চকী বস্তুবোৰ ঘৰৰ পৰা আহোঁতে মানে চৰাইদেউ মৈদামত সোমাই আহিলোঁ আৰু বিশেষ তেনেকৈ ভিডিঅ' কৰা নহ'ল যাওঁতেও সেইদিনা মানে বাইক লৈ যোৱা কথা আছিল গাড়ী লৈ গ'লোঁ এওঁ মানে লগৰ ষ্টাফৰ এটা ফেমিলিও গৈছিলে আমাৰ ঘৰলৈ আমাৰ লগতে ফুৰিবলৈ সেইকাৰণে কি হয় মই এতিয়া যে তোমালৈ তৰমুজ যে লৈ আনিছোঁ তুমি আনিবলৈ ক'লত কান্দিছিলা কেলৈ তেনেহ'লে হে দিয়া হয় নাই এতিয়া ভাল লাগিছেনে মনটো চকুকেইটা উখহি আছে কান্দি কান্দি
খানা কাটিব লাগিব এতিয়া মনটো দিল খুচ পাক্কা বুদ্ধি দেউতাৰে মনত পৰি থাকে খোৱা এটুকুৰা খোৱা বেছি ৰঙাডোখৰ খোৱা আকৌ ডেৰডোখৰ খোৱা খক ক আপুনি খক ক অকল কেনাটো হ'ল ক্লিপ কিপাৰ নহ'লে তাই নাকান্দে নহয় কেতিয়াও মই জানো নহয় সেইপাত ল'লে নাই কি কোনে কেনেকৈ সজাই দিলে চক সজাই দিছে তুমি ক'ত শিকিলা সজাবলৈ হে বিয়ানাম এটা গাই দিয়া বিয়ানামটো গাই দিয়া আকৌ বেয়া পাম আকৌ বিয়ানামটো গাই দিয়া